Hello respected viewers, especially my dear students. Welcome to my channel. আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ হ'ব হে সকলৰ কাৰণে যি সকলে এক্সামৰ কাৰণে প্ৰস্তুতি লয় হেতু মেট্ৰিকে হক হাই সেকেন্ডাৰীয়ে হক বা যিকোনো ক্লাছৰে হক কম্পিটিটিভ এক্সামে হক আজিৰ এই ভিডিওটো খুবই গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজিৰ ভিডিওত কেইটামান টেকনিকৰ বিষয়ে আলোচনা কৰা হ'ব যিবিলাক টেকনিক ইউজ কৰিলে আমাৰ পঢ়া বস্তুবিলাক লং লাস্টিং হয় অৰ্থাৎ আমাৰ মেমৰিত থাকি যায় গতিকে আমাৰ ম্যাক্সিমাম ছাত্ৰ ছাত্ৰীৰ সমস্যা এটাই কেতিয়াবা লৰা ছোৱালীয়ে লগ পালে কয় স্যাৰ কেনেকৈ পঢ়িলে বা কি পদ্ধতিত পঢ়িলে আমাৰ পঢ়াবিলাক বেছি দিন মনত থাকিব বহুত অধ্যয়ন কৰো কিন্তু আমাৰ মনত নাথাকে গতিকে আপোনালোকে যদি এই ভিডিওটো শেষলৈ চাই ইয়াতে কিছুমান ধুনিয়া কিছুমান টেকনিকৰ বিষয়ে আলোচনা কৰা হ'ব একেটা আপোনালোকে এপ্লাই কৰি চাব ভাল ফল শিওৰলি পাব গতিকে দেৰি নকৰাকৈ আৰম্ভ কৰিছো প্ৰথম যেটো পইণ্ট এই পইণ্টটো শুনিলে আপোনালোকে চক খাই যাব বহুত ষ্টাডিৰ পৰা কোৱা হৈছে যে যদি আপোনাৰ মেমৰি কোলেন কাম কৰি ৰাখিব খোজে কোনো এটা বস্তু ভালদৰে বুজিব খোজে মনত ৰাখিব খোজে তেনেহলে আপোনালোকে কি কৰিব লাগিব গেট এনাফ স্লিপ অৰ্থাৎ যথেষ্ট পৰিমাণে আপোনালোকে কি কৰিব লাগিব টোপনি মাৰিব লাগিব অৰ্থাৎ 8 পৰা 10 ঘণ্টাৰ ভিতৰত আপোনালোকে যদি টোপনি মাৰে তেতিয়া হলে আপোনালোকৰ মেমৰি কি হৈ থাকিব ষ্ট্ৰং হৈ থাকিব এটা এটা খুবই গুৰুত্বপূৰ্ণ পইণ্ট নেক্সট যেটো পইণ্টলৈ আগবাঢ়িছো হেতু হল ইউজ এক্টিভ লাৰ্নিং টেকনিক্স কিছুমান লাৰ্নিং টেকনিক আছে কি এই টেকনিক প্ৰথমতে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে যিখিনি বস্তু আমি অধ্যয়ন কৰো প্ৰত্যেকটো লেসন শেষ হোৱাৰ পিছত আমি নিজৰ ভাষাত কি কৰিব লাগিব নোট বনাব লাগিব নোট বনোৱাৰ পিছত হেবিলাক পঢ়িব লাগিব তেতিয়া আমাৰ কি হ'ব মেমৰাইজিংত সহজ হ'ব এই লগত আৰু এটা কথা ক'ব পাৰি যে মেকিং সেলফ টেস্টিং কুইজেস নিজকে টেস্ট কৰাৰ কাৰণে আপোনালোকে কিছুমান কুইজ সিলেক্ট কৰিব আৰু নিজকে নিজে সুধিব চাব আপোনালোকে আনসাৰ ক'ব পাৰে না নাই নেক্সট আৰু এটা ধুনিয়া টেকনিক আছে এক্টিভ লাৰ্নিং টেকনিক হেতু কি যে ডিসকাস টপিকস উইথ ক্লাসমেটস অর স্টাডি গ্ৰুপ আপোনালোকে যেখিনি বস্তু জানে হেখিনি ক্লাসমেটৰ লগত বা স্টাডি গ্ৰুপত আপোনালোকে আলোচনা কৰিব তেতিয়া মেমৰাইজিং বেছি ধুনিয়াকৈ হ'ব নেক্সট যেটো টেকনিকলৈ আগবাঢ়িছো এটা খুব ইন্টাৰেস্টিং টেকনিক হেতু হল ইউজ রাইমস অর সংস আমি কেতিয়াবা পঢ়োতে কিছুমান নিজে নিজে রাইমস বা কিছুমান সংস বনাই লব লাগে পঢ়াৰ মাধ্যমে পঢ়াৰ শব্দই কিছুমান গান বনাই লব হেবিলাক আওৰাই থাকিব তেতিয়া আপোনালোকৰ মেমৰাইজিংত সহজ হ'ব ইয়াৰ লগত আৰু এটা কথা কৈ থাও এক্ৰনিম শব্দটো আপোনালোকে শুনা পাইছে ফৰ এক্সাম্পল ৰয় জি ভিপ কি বস্তুটো এটো ৰেইনবোৰ 7টা ৰঙৰ নাম আৰে কি বুজাব ৰেড ওয়ে কি বুজাব অৰেঞ্জ ইয়েলো বুজাব ওয়াই জে বুজাব গ্ৰীন বি বুজাব ব্লু আই বুজাব ইন্ডিগো ভিট বুজাব ভায়োলেট গতিকে এটো গুটেই কেটা আমি শর্ট ফর্মত কি লিখিব পাৰো ৰয় জি ভিপ অৰ্থাৎ এনেকৈ আমি লিখি মনত ৰাখিব পাৰো যে এই আখৰ কেটাৰে আমি 7টা ৰং ৰাংধনুৰ এনে লেটাৰ ওয়াইজ সজাই ধুনিয়াকৈ মনত ৰাখিব পাৰি নেক্সট আৰু এটা টেকনিকলৈ আগবাঢ়িছো হেতু হল কি টিচ সামওয়ান এলস যিখিনি বস্তু আমি শিকিলো পঢ়িলো আমি নিজক কেতিয়াবা প্ৰশ্ন সুধিব লাগে যে এইখিনি বস্তু আমি বেলেগক শিকাব পাৰিম নে নাই তেতিয়া অলপ আমাৰ মেমৰিটোত জোৰ পৰিব তেতিয়া মেমৰিয়ে ৰিকল কৰিব গতিকে যিখিনি বস্তু আমি শিকো সৰু লৰাক বা ভাইটি ভণ্টিক আমি কি কৰিব লাগে বা ফ্ৰেন্ডছ ব্লকৰ লগত আলোচনা কৰিব লাগে শিকাবলৈ গলে বহুতখিনি বস্তু আমাৰ মেমৰিত আহে নেক্সট এটা ইম্পৰ্টেন্ট কথা গেট এনাফ প্ৰটিন এণ্ড ৰিলেক্সেশন আপুনি যদি ভাল মেমৰি বা মেমৰাইজ কৰিব খোজে তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব প্ৰটিনযুক্ত খাদ্য খাব লাগিব আৰু লগতে ৰিলেক্সেশন অৰ্থাৎ আপোনালোকে অলপ ৰেষ্ট ল'ব লাগিব ব্ৰেইনক সুস্থ পৰিবেশত ৰাখিব লাগিব শৰীৰটোক সুস্থ পৰিবেশত ৰাখিব লাগিব ৰিলেক্সেশন হোৱাৰ পিছতে আপোনালোকৰ মেমৰিটো বুষ্ট হ'ব নেক্সট এটা পইণ্টলৈ আগবাঢ়িছো খুব এটা গুৰুত্বপূৰ্ণ পইণ্ট যে ইউজ ডিফাৰেন্ট কালাৰ্স টু হাইলাইট এণ্ড অৰ্গানাইজ ইনফৰমেশন আপোনালোকে যিখিনি ষ্টাডি কৰে কিতাপে হক নোটবুকে হক আপোনালোকে কি কৰিব হাইলাইটাৰে বিভিন্ন কালাৰেৰে হেকেটা পইণ্ট আউট কৰি ৰাখিব অৰ্থাৎ মাৰ্ক কৰিব তেতিয়া হয়তো কিতাপ আকৌ মেলাৰ লগে লগে আপোনালোকৰ চকুত পৰিব আৰু হেখিনি বস্তু আপোনালোকৰ মেমৰিত থাকি যাব আপোনালোকৰ আইডিয়া হৈ যাব যে এই নীলা ৰংটোত মই এই বাক্যটো পঢ়িছিলো ৰঙা ৰঙত মই এই বাক্যটো পঢ়িছিলো হালধীয়া ৰঙত এনেকুৱা এটা বাক্য আছিল নাইবা আপোনালোকে ইম্পৰ্টেন্ট ইনফৰমেশন বিলাক কালাৰ ওয়াইজ ধুনিয়াকৈ চকুৰ আগত লিখিও থব পাৰে যেহেতু আমাৰ কিছুমান সাবজেক্টত বহুত ডিপলি বহুত বস্তু পয়েন্টত কিবা থাকে হয়তো বহুত এনেকুৱা শব্দ থাকে যিবিলাক আমাৰ মনত নাথাকে গতিকে এইবিলাক বস্তু আমি ধুনিয়াকৈ আৰি থব পাৰো তেতিয়া আমাৰ ৰিকল হ'ব অবশেষত এটা পয়েন্টলৈ আগবাঢ়িছো সেই পয়েন্টটো হল যে প্ৰেক্টিস এক্টিভ ৰিকল যিমানে যি কলো
যদি আমাৰ সময়মতে কি নহয় প্ৰেক্টিছ আৰু ৰিকল নহয় তেতিয়া আমি কেতিয়াও এইবিলাক মেমৰিত আনিব নোৱাৰিম, অৰ্থাৎ মেমৰাইজ নহ'ব। গতিকে আপুনি যদি বহুত দিন পৰ্যন্ত কোনো এটা বস্তু আয়ত্তত ৰাখিব খোজে আপুনি ৰিকল কৰিবই লাগিব, আপুনি সেইবিলাক মনত পেলাবই লাগিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। যদি ভাল লাগে ভিডিঅ'টো কাইণ্ডলি ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব, সকলোৰে যাতে উপকাৰ হয়। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।